নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব জুবিন হত্যাকাণ্ডৰ লগত জড়িত 7 অভিযুক্তক অহাকালি আদালতত গুৰুত্বপূৰ্ণ শুনানি জুবিন ঘটনাত জড়িত 7 অভিযুক্তৰ বাবে কাইলৈ ডাঙৰ দিন শৰীৰে কাইলৈ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব 7 কালপ্ৰিত বাক্সাৰ পৰা অনা হ'ব সিদ্ধাৰ্থ শ্যামকানু আৰু 5 অভিযুক্তক হাফলং কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি কাইলৈ 16 ডিচেম্বৰত অনুষ্ঠিত হ'ব চাৰ্জশ্বিট দাখিলৰ পাছতেই আদালতে নিৰ্ধাৰণ কৰে এই দিন হাফলং আৰু নিকাছিৰ কাৰাগাৰত বন্দী 7 অভিযুক্ত হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী প্ৰবঞ্চনা অনিশাৰ গোচৰত আছে আন বাকী অভিযুক্ত কাইলৈ জুবিন হত্যাকাণ্ডক লৈ প্ৰথমটো শুনানি অনুষ্ঠিত হ'ব আদালতত দিবলৈ এটা পলিটিক্যাল ব্ৰেকিং নিউজ দুখীয়া মানুহৰ জীৱনৰ সংগী বিজেপি দল কংগ্ৰেছ চৰকাৰে একো কাম কৰা নাই সংখ্যালঘুৰ বাবে কংগ্ৰেছ এৰি বিজেপিত একেদিনাই যোগদান 3 শতাধিক সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ বৰপেটা ৰোডত এই বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ প্ৰশংসাত পঞ্চমুখ মুছলমান লোক কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমানৰ কোনো ধৰণৰ উন্নয়ন নহল কংগ্ৰেছ চৰকাৰ থাকোতে মুছলমানে একোৱেই নাপালে জীৱনৰ আধা বয়স আমি কংগ্ৰেছ কৰি আখিছিলোঁ কিন্তু কংগ্ৰেছে আমাক একো নিদিলে গাঁৱৰ ৰাস্তা ঘাটৰো কোনো উন্নয়ন নহল কংগ্ৰেছৰ দিনত আমি বহু বছৰ কংগ্ৰেছ দল কৰি আহিছো কিন্তু মুছলমানৰ একোৱেই নহল কংগ্ৰেছৰ শাসনকালত বিজেপি আদৰ্শবান দল বুলি মন্তব্য কৰিছে মুছলমান ৰাইজে দুখীয়া মানুহৰ জীৱনৰ আসল আৰু প্ৰকৃত সংগী হৈছে বিজেপি দল সেইবাবেই আমি বিজেপিত একেলগে যোগদান কৰিছো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ এৰি 3 শতাধিক মিয়া মুছলমান ৰাইজে এবাৰ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে বৰপেটা ৰোডত আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ আত্মা সনাতন ধৰ্ম কেৱল এক ধৰ্ম নহয় মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য সনাতন ধৰ্ম ভাৰতৰ আত্মা হয় সনাতন ধৰ্মই সত্যক জাগ্ৰত কৰে অসম ভূমি সনাতন সভ্যতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল ভাৰতৰ সভ্যতা সংস্কৃতিৰ আক্ৰমণকাৰীক ইতিহাসত বেছি গুৰুত্ব দিয়া হ'ল ভাৰতীয় বীৰ যোদ্ধাসকলতকৈও অধিক গুৰুত্ব দিলে ৰাজনৈতিক লাভালাভৰ বাবে আক্ৰমণকাৰীক ঠাই দিয়া হ'ল ভাৰতত সভ্যতা সংস্কৃতি আৰু সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নৱজাগৰণৰ ঘোষণা কৰিছে অসমৰ সাহসী বীৰ যোদ্ধাসকলে মোগলক পৰাস্ত কৰিছিল মোগলক পৰাস্ত কৰি মোগলৰ পৰা আমাৰ অস্তিত্ব ৰক্ষা কৰিছিল বীৰ যোদ্ধাসকলে সাহসী বীৰ যোদ্ধাসকলে অসমৰ ভূমি ৰক্ষা কৰিছিল মোগলৰ পৰা কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিয়ে সেই ভূমি অচিনাকি আগ্ৰাসীক গতাই দিছিল এই বেদখলৰ পৰা অসমক ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিছো উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মিয়া বিজেপিৰ বাবে অক্সিজেন মিয়াৰ অক্সিজেন নোহোৱাকৈ বিজেপি অসমত চলিব নোৱাৰে মিয়া অচিনাকি মানুহ এইবোৰ টেবলেটৰ দৰে ব্যৱহাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ টেবলেট নাখালেই হাৰ্ট এটেক হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ ৰাজনীতি এৰক অসমত মিয়া শব্দ নোকোৱাকৈ নিৰ্বাচনত জয়ী হৈ দেখুৱাওক বিজেপিয়ে 26ৰ নিৰ্বাচন মিয়া নোকোৱাকৈ বিজেপি জিকিব নোৱাৰে যদি সন্দেহজনক অচিনাকি মানুহ আছে তেন্তে খেদি দিয়ক অসমৰ পৰা যদি খেদিব পৰা নাই তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে বিফল হুংকাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অন্য এটা খবৰ দেশত প্ৰথম ভোট চুৰি কৰিছিল কংগ্ৰেছ দলে ভাৰতৰ ইতিহাসত প্ৰথম ভোট চুৰি কৰিছিল কংগ্ৰেছ দলে ভোট চুৰি কৰি জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতিছিল কংগ্ৰেছ দলে নিৰ্বাচনক অবৈধ ঘোষণা কৰা হৈছিল কংগ্ৰেছৰ দিনত ভোট চুৰিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ এছআইআৰত ওলাল 3 কোটি 40 লাখ ভুৱা বিজেপিৰ ভোটাৰ উত্তৰ প্ৰদেশত চাঞ্চল্য গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্তব্যই বিপদ মাতিলে বিজেপিৰ ভুৱা বিজেপি ভোটাৰেৰে ভৰ্তি ভোটাৰ তালিকা এছআইআৰত নাম কৰ্তন 4 কোটি ভুৱা ভোটাৰৰ
4 কোটিৰ ভিতৰত 85ৰ পৰা 90% বিজেপিৰ বুলি মুখ্যমন্ত্ৰীৰ দাবী উত্তৰ প্ৰদেশৰ এছআইআৰ প্ৰক্ৰিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্তব্যক উভতি ধৰিলে অখিলেশ যাদৱে ভুৱা ভোটাৰৰ ভোটতহে জয়ী হৈছিল বিজেপি উত্তৰ প্ৰদেশত বিস্ফোৰক মন্তব্যৰে তথ্য দিলে অখিলেশ যাদৱে যোগীৰ বিৰুদ্ধে 4 কোটিৰ 85% বিজেপিৰ হলে সংখ্যা হ'ব 3 কোটি 40 লাখ 3 কোটি 40 লাখক 403 সমষ্টিত ভাগ কৰিলে ভোটাৰ 84,000 প্ৰতি সমষ্টিত 84,000 ভুৱা ভোটাৰৰ সহায়ত জয়ী হৈছিল বিজেপি এছআইআৰত নাম কৰ্তন কৰাৰ পিছত প্ৰতি সমষ্টিত ভুৱা ভোটাৰৰ নাম কৰ্তন ভুৱা ভোটাৰ হেৰুৱাই আগন্তুক নিৰ্বাচনত পৰাস্ত হ'ব বিজেপি দাবী আপত্তিৰে আকৌ নাম সোমাব নোৱাৰাকৈ ৰখা হ'ব ব্যৱস্থা ভুৱা বিজেপি ভোটাৰেৰে ভৰ্তি উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকা মন্তব্য কৰিছিল খুদ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যোগী আদিত্যনাথৰ এই মন্তব্যৰ পিছতেই বিজেপিক উভতি ধৰিছে বিৰোধী নেতা অখিলেশ যাদৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ অকলেই সন্ত্ৰাসবাদীৰে যুঁজ দি বিশ্ববাসীৰ বাবে হিৰো হ'ল মুছলমান যুৱক আহমেদ আল আহমেদে মুছলমান যুৱকজনক লৈ এতিয়া সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে ব্যাপক চৰ্চা এদিনতেই ভাইৰেল যুৱকজন অকলেই সন্ত্ৰাসবাদীৰে যুঁজি হিৰো হ'ল আহমেদ আল আহমেদ নিৰীহৰ ওপৰত গুলীবৰ্ষণ কৰা সন্ত্ৰাসবাদীক খেদি দেখুৱালে সাহসিকতা ফলৰ বেপাৰী আল আহমেদ আজি বিশ্বজুৰি চৰ্চিত সন্ত্ৰাসবাদীৰ পৰা নাগৰিকক বচাবলৈ নিজৰ প্ৰাণৰ কথাও নাভাবিলে আহমেদে গুলীবৰ্ষণ কৰা সন্ত্ৰাসবাদীৰ ওপৰত জঁপিয়াই পৰিছিল আল আহমেদ অষ্ট্ৰেলিয়াত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক সন্মুখৰ পৰা দিছিল বাধা হাইলাক চিনেমাৰ হিৰোৰ দৰেই শত্ৰুৰে যুঁজিছিল মুছলমান যুৱকজন এফালে সন্ত্ৰাসবাদী নাভিত আক্ৰমণ আনফালে আহমেদ আল আহমেদৰ এই সাহসিকতা ইয়াকে লৈ এতিয়া এই মুছলমান যুৱকজনক সমগ্ৰ বিশ্বজুৰি বিশ্বৰ সমূহ মানুহে এতিয়া চৰ্চা কৰিছে এই যুৱকজনক লৈ অন্য এটা খবৰ কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে 26ত পৰাজিত হ'ব ভাৰতীয় জনতা পাৰ্টি হুংকাৰ প্ৰদান কৰা হৈছে কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে 26ত বিপদ বিজেপি চৰকাৰৰ 26ৰ পূৰ্বে জনজাতিকৰণ নিদিলে নিৰ্বাচনত পৰাজিত হ'ব বিজেপি নিৰ্বাচনৰ আগত চৰকাৰে ললিপপ দিলে পৰিণাম বেয়া হ'ব উজনিৰ টাই আহোমৰ পিছত এইবাৰ নামনিৰ কোচ ৰাজবংশীৰ সকিয়নি অভিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীকো এছটিপিৰ মৰ্যাদা প্ৰদানৰ দাবী ভূমিপুত্ৰক হিচাপে জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ অধিকাৰ আছে কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে নামনি অসমতো পৰাস্ত হ'ব বিজেপি দল মুঠতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে নিতৌ জাতীয় দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে এবাৰ কোচ ৰাজবংশী দল সংগঠনসমূহে বিজেপিক এই সকিয়নি প্ৰদান কৰিছে জনজাতিকৰণ নিদিলে 26ত ইয়াৰ ফল পাব হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি দলে অন্য এটা খবৰ মুখ্যমন্ত্ৰীলৈ ভয় অখিল লুৰিনৰ বাবে বদৰুদ্দিন আজমলৰ দুৱা বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে দুৱা কৰিব মৌলানা বদৰুদ্দিন আজমলে অখিল লুৰিণ দুয়োজন জিকি আহক বিধানসভাত বিৰোধীৰ মানুহ লাগে বুলি মন্তব্য আজমলৰ অখিল গগৈ এবাৰ কেইটামান ভোট লৈ জিকি আহিছে এইবাৰ কি হয় মই নাজানো 26ৰ নিৰ্বাচনক লৈ প্ৰস্তুত হৈ আছে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDF দল বিৰোধীৰ লগত মিত্ৰতা নকৰাকৈ নিৰ্বাচন খেলিব AIUDF দলে 26ত একলা চলো নীতিৰে নিৰ্বাচন খেলিব AIUDF দলে বিজেপিক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধী 2029 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব ৰামলীলা ময়দানত ভোটচোৰ গাদ্দিচোৰ সমাৱেশত ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দুটাচাৰৰ এই দাবী 2029 চনত ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কৰিছে এই ডাঙৰ দাবী আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই কৰক KYC আপডেট অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত
কৰিব লাগিব KYC বহুলোকে KYC নকৰে কাৰণে অৰুণোদয় আঁচনিৰ ধন নাপায় চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায় হিতাধিকাৰীসকলৰ ইয়াৰ কাৰণ একাউণ্টটোত KYC আপডেট হৈ নাথাকে হিতাধিকাৰীসকলৰ নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাখত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে দিব পাৰিব কমপ্লেইন তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰী মুকলি কৰিব নম্বৰ এই ফোন নম্বৰত আপুনি ফোন কৰিও দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ ইতিমধ্যেই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অখিল গগৈয়ে বকুৱালি কৰি আছে এইবাৰ অখিল গগৈ হাৰিব শিৱসাগৰ সমষ্টিত শিৱসাগৰ সমষ্টিৰ চাৰিসীমাই চিনি নাপায় বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তুলনা কৰি নিজকে শক্তিশালী দেখুৱাব বিচাৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক জনোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সুশান্ত বৰগোহাঞিৰ এই প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত ব্যাপক ভোটৰ ব্যৱধানত পৰাজিত হ'ব বুলি মন্তব্য সুশান্ত বৰগোহাঞিৰ অন্য এটা খবৰ বিজেপি গো বেক অসম চৰকাৰ হুঁচিয়াৰ এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল গোৰ্খা বিজেপি গো বেক অসম চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে প্ৰতিবাদ লখিমপুৰত গোৰ্খা ছাত্ৰ সন্থাই চৰকাৰ বিৰোধী শ্লোগান দি কেইবাটাও দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ আজিৰ দিনটোত বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লখিমপুৰত এই প্ৰতিবাদী কাৰ্যসূচী